ফেচবুকত এটা ফটোৰ নতুন ট্ৰেণ্ড চলি আছে, য'ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সেইটো ট্ৰেণ্ডত ফটো আপলোড কৰিব এৰা নাই। আৰু সেই ফটোটো আপোনালোকে কেনেকৈ মানে বনাব মই দেখাই দি আছোঁ, আৰু ফটোটো কেনেকৈ আপলোড কৰিব আৰু মই নেক্সট ভিডিঅ'ত দেখাই আছোঁ। আপোনালোকে গুগলত যাব, গুগল জিমিনি AI বুলি আপোনালোকে টাইপ কৰিব। তাতে প্ৰথম যিটো অপশ্যন গুগল জিমিনি, তাত গৈ ক্লিক কৰিব। তাৰপিছত আহি তলত যে প্লাছ আইকনটো দেখিছে, প্লাছ আইকনটোত আপোনালোকে ক্লিক কৰিব আৰু তাত আপলোড ফাইল বুলি আহিব। আপলোড ফাইলত যাব, আপোনাৰ গেলাৰীত থকা যিকোনো এটা আপুনি ফটো চিলেক্ট কৰি ল'ব পাৰে। গুগলত থকা যিকোনো ফটো এটা আপুনি চিলেক্ট কৰি ল'ব। মই এনেকৈ বাছি আছোঁ ফটোটো, এটা ফটো দিম আৰু সেই ফটোটো আপোনালোকে যিটো ফটো দিব সেই ফটোটো আপুনি চিলেক্ট কৰি ল'ব। এতিয়া মই বাছি আছোঁ ফটোটো, ইয়াৰে কোনটো ফটো দিম। ফটোটো বাছতে অলপমান টাইম লাগে, এটা ভাল চাই ফটো বাছি লওঁ। এই গেলেৰীৰ পৰা বাছি লওঁ। এই গেলেৰীত গ'লোঁ, মই গেলেৰীত গৈ পিনে ক'ৰবাৰ কিবি আছেতো, গতিকে ফটোটো বিচাৰোঁতে অলপ টাইম লৈছে। মই ইয়াৰে এটা ফটো বাছি ল'ম, আৰু মই ফটো বাছি ল'লোঁ, এইটো ফটো বাছি ল'ম। এইটো ফটো মই বাছি ল'লোঁ, আৰু এই ফটোটো বাছি লৈ ইয়াতে লেখাই আছে আস্ক জেমিনি বুলি লেখাই আছে। আস্ক জেমিনিত গৈ পেলাই তাতে এই কপি পেষ্ট কৰিব লাগিব। এইখিনি মই কপি কৰি ল'লোঁ আৰু ইয়াতে পেষ্ট কৰি দিলোঁ। ইয়াতে আহি পেষ্ট কৰি দিম, আৰু পেষ্ট কৰি দিয়াৰ লগে লগে এই ক'লাকৈ আছে যে সেইটো টিক কৰি দিব। তাৰপিছত এতিয়া আপোনাৰ ফটোটো আহি পাব। ইয়াতে ফটোটো আহি যাব। ফটোটো ইয়াতে এনেকৈ আহিব। এতিয়া দেখাই আছোঁ, চাই থাকক। মানে ভিডিঅ'টো অলপমান দীঘল হৈ আছে, গতিকে বেয়া নাপাব। আৰু ফটোটো জেনেৰেট হৈ আছে, আৰু এতিয়া আহি গ'ল ফটোটো। আৰু এইটো ফটো আহি গ'ল, আৰু এইটো ফটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ওপৰত ডাউনলোডৰ এটা অপশ্যন থাকিব, তাত ক্লিক কৰি দিব। ফটোটো ডাউনলোড হৈ আপোনাৰ নিজে নিজে গেলেৰীত ছেভ হৈ যাব। গতিকে এইটোৱে আছিল ভিডিঅ', সেইটো ডাউনলোড হৈ গ'ল ফটোটো। গতিকে ভিডিঅ'টো এইখিনিয়ে, আপোনালোকেও এনেকৈ ট্ৰাই কৰিব পাৰে। আৰু যিখিনি লিখি দিব লাগে সেইখিনি মই ডিছক্ৰিপশ্যনত বা তলত দি দিম। ধন্যবাদ।